মাত্ৰ 5 মিনিট সময় এটা এক্সাৰসাইজ কৰক আৰু তাৰ লগত ইন্টাৰমিটেন্ট ফাস্টিং কৰক আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ শৰীৰৰ অতিৰিক্ত চৰ্বি কমাব পাৰিব বহুত সংখ্যক লোকৰ এটা কমপ্লেইন থাকে মোক প্ৰায়ে মেছেজ কৰি থাকে মানে প্ৰায় সংখ্যক লোকে মেছেজ কৰে বা মোক ফোন কৰি কয় যে মোৰ সময় নাই এক্সাৰসাইজ কৰিব ঠিক আছে সময় নাই কোনো কথা নাই কিন্তু দিনটোৰ ভিতৰত মাত্ৰ 5 মিনিট সময় আপোনালোকে উলিয়াওক আৰু 5 মিনিট সময় এই এক্সাৰসাইজটো মই যি এটো মানে এতিয়া দেখুৱাব লৈছো সেই এক্সাৰসাইজটো কৰক আৰু তাৰ লগত ইন্টাৰমিটেন্ট ফাস্টিং দেখিব 3 মাহৰ পৰা 4 মাহৰ ভিতৰত আপোনালোকৰ শৰীৰৰ অতিৰিক্ত চৰ্বি কম হৈ গৈছে আৰু সেই এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে দুডাল ডাম্বেল এনেকৈ ৰাখিব যদি আপোনালোকৰ ডাম্বেল নাই ঘৰত আপোনালোকে পানীৰ বটল ইউজ কৰিব পাৰে আৰু সেই এক্সাৰসাইজটো কৰিবৰ কাৰণে এই পজিচনটো ল'ব লৈ এনেকৈ এখন হাতেৰে উঠাব থিয় হ'ব আনটো ডাম্বেল এই আনখন হাতেৰে উঠাব থিয় হ'ব আকৌ ক্ৰছ কে ডাম্বেল কেটা আকৌ আগৰ জায়গাত থৈ দিব থিয় হ'ব থৈ দিব থিয় হ'ব এই এক্সাৰসাইজটো অকমান ফাস্ট কৰিব এনেকৈ এই এক্সাৰসাইজটো আপোনালোকে মাত্ৰ 5 মিনিট সময় কৰিলে হ'ল প্ৰথমতে হয়তো আপোনালোকে 5 মিনিট সময় কৰিব নোৱাৰিবও পাৰে আপোনালোকে 1 মিনিট সময় কৰক 2 মিনিট সময় কৰক লাহে লাহে টাইমটো অকমান বঢ়াই গৈ থাকিব ফুল বডি এক্সাৰসাইজ হ'ব আপোনালোকৰ লেগছ মাসলৰ পৰা আৰম্ভ কৰি আপোনালোকৰ আৰ্মছৰ পৰা আৰম্ভ কৰি বেক মাসলৰ পৰা আৰম্ভ কৰি গোটেইখিনি আপোনালোকৰ এই এক্সাৰসাইজটোত এক্টিভেট হ'ব আৰু দেখিব আপোনালোকৰ শৰীৰৰ অতিৰিক্ত চৰ্বি অতি সোনকালে কম হৈ গৈছে গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টো ইমানেই নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে ধন্যবাদ